সহযোগ কৰিছে Action Tesa laminated flooring with German technology আৰু Sobisco the taste of good health. নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো মৰ্নিং প্ৰাইম নিশ্চিত খবৰলৈ যাম তাৰ পূৰ্বে চাই লওঁ হক নিউজ হেডলাইনছ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু পুখুৰীত পৰি মৃত্যু তফজ্জুল ইছলামৰ নিশা অভিযানৰ সময়ছোৱাতে মৃত্যু হয় তফজ্জুলৰ পলায়নৰ চেষ্টা কৰিছিল তফজ্জুলে পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰোঁতে তফজ্জুলৰ মৃত্যু বৰ্তমানো পলাতক দুই অভিযুক্ত তেজপুৰত একেদিনাই দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনা দুই দুৰ্বৃত্তক যৌন কামনাৰ বলি দিব্যাংগ কিশোৰী গুটলুঙত যৌন নিৰ্যাতন চলোৱা দুৰ্বৃত্তলৈ আৰক্ষীৰ এনকাউণ্টাৰ বিহপুৰীয়াত 55 বছৰীয়া ধৰ্মীয় শিক্ষকে যৌন নিৰ্যাতন চলালে কিশোৰী মাজুলীতো দোকানৰ কৰ্মৰত যুৱতীক যৌন নিৰ্যাতন বৰ্তমানে পলাতক মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মন বৰ্তমান 7 দিনৰ জিম্মাত দীপাংকৰ পেয়সী মনালিসা দাস ধন বিনিয়োগৰ পইচা বিচাৰি হাহাকাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত দীপাংকৰ বিৰুদ্ধে এজাহাৰ ৰুজু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত বিজুলী ভৱনত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয় পৰিষদে বাসগৃহ স্মাৰ্ট মিটাৰৰ লগতে এটা পুৰণি মিটাৰ সংস্থাপন কৰি বিধায়ক অখিল গগৈক এক প্ৰকাৰ প্ৰত্যাহ্বান APDCLৰ আৰু এই মুহূৰ্তত বাতৰি আৰম্ভণিতে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু এই খবৰটো আমি মুহূৰ্তত জনাই কৈছো ধিং ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ মৃত্যু তফজ্জুল ইছলামৰ মৃত্যু হৈছে ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু হৈছে পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰিছিল তফজ্জুলে আৰু তেনে সময়তে মৃত্যু কাকৱালিছে নিশা অভিযানৰ সময় পলায়নৰ চেষ্টা কৰিছিল তফজ্জুলে এই খবৰটো আমি মুহূৰ্তত জনাই গৈছো আপোনালোকক পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰিছিল তফজ্জুল ইছলামে নিশা অভিযানৰ সময় পলায়নৰ চেষ্টা কৰিছিল তফজ্জুলে আৰু পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰিছিল তফজ্জুল ইছলামে আৰক্ষীয়ে ইতিমধ্যে তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে ঘটনা কেন্দ্ৰ কৰি অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ তদন্ত বৰ্তমানো পলাতক দুই অভিযুক্ত কালিৰ দিনটো ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল ঢিংবাকীয়ে সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলিছিল আৰু সেই খবৰটো এই মুহূৰ্তত আহি পৰিছে ঢিঙত এই নাবালিকা ধৰ্ষণ ছাত্ৰী ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত তফজ্জুলৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে তফজ্জুলৰ মৃতদেহ পুখুৰীত জাপ দি পলায়নৰ চেষ্টা কৰিছিল তফজ্জুল ইছলামে আৰু নিশা অভিযানৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা তফজ্জুলে পলায়নৰ চেষ্টা কৰোঁতে ইতিমধ্যে তফজ্জুলৰ মৃত্যু হোৱা বুলি আমি খবৰ পাইছো ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হৈছে বৰ্তমানো পলাতক হৈ আছে দুজনকৈ অভিযুক্ত দুই অভিযুক্তৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছিল ধিক্কাৰ জনাইছিল ৰাইজে ন্যায় বিচাৰিছিল আৰু সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি কালিৰ দিনটো কেনেধৰণৰ এটা পৰিৱেশ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে সেয়া হয়তো সকলোৱে জানে আৰু দেখিছে আৰু বৰ্তমান আজি পুৱাৰ ভাগতে অহা এই খবৰটো ইতিমধ্যে মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু হৈছে এই খবৰটো আহিছে ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ মৃত্যু ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ উপৰি আন দুগৰাকী অভিযুক্ত আছিল তিনিটাকৈ আসতে লম্পতে তিনিটাকৈ নৰপিশাচে ধৰ্ষণ কৰি পেলাই থৈ গৈছিল সেই নাবালিকা ছাত্ৰীগৰাকীক 10ম শ্ৰেণী অধ্যয়নৰত হৈ আছিল ছাত্ৰীগৰাকী আৰু সেই ছাত্ৰীগৰাকী টিউচনৰ পৰা অহাৰ সময়ছোৱাত এই তিনিটাকৈ নৰপিশাচে ধৰ্ষণ কৰি পেলাই থৈ গৈছিল ৰাস্তাৰ কাষত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত ঘটনা লাহে লাহে পোহৰলৈ অহাৰ লগে লগে দেখিবলৈ পোৱা গ'ল ঢিঙত এক প্ৰকাৰ ক্ষোভৰ অগনি জ্বলিল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৰাজপথলৈ ৰাইজ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে ন্যায় লাগে তেওঁলোকক মহিলাৰ সুৰক্ষা লাগে যুৱতী নাৰীৰ সুৰক্ষা লাগে আৰু এই ঢিঙৰ অঞ্চলটো প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছিল শেহতীয়াকৈ যি ঘটনাই বাৰুকৈ চিন্তিত কৰি ৰাখিছিল ঢিংবাসীক এটা মুছলিম অধ্যুষিত অঞ্চল ঢিং আৰু সেই অঞ্চলটোত এতিয়া
খিলঞ্জীয়া লোকৰ নিৰাপত্তা নোহোৱা হৈছে অসমীয়া লোকৰ নিৰাপত্তা নোহোৱা হৈছে অসমীয়া জীয়ৰী বোৱাৰী কেতিয়া এনেদৰে এইসকল লম্পটে এইসকল নৰপিশাচে ধৰ্ষণ কৰিছে কেতিয়াবা যদি স্প্ৰে গেঙৰ চুৰৰ সন্ত্ৰা আন কেতিয়াবা দেখিবলৈ পোৱা যায় ঢিং আৰক্ষী থানা জ্বলাই দি কেনেধৰণৰ এক পৰিৱেশৰ সূচনা কৰিছিল সেয়া হয়তো সকলোৰে জ্ঞাত গতিকে ঢিঙত এতিয়া অপৰাধ প্ৰৱণতা এক প্ৰকাৰ চূড়ান্ত শিখৰত উপনীত হৈছে আৰু এই অপৰাধিক ৰোধিবলৈ ঢিং আৰক্ষীতে কোনো প্ৰকাৰে সক্ষম হোৱা নাই সেই কথা কিন্তু এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে পুনৰবাৰ আৰু এই সন্দৰ্ভতে সতীৰ্থ সাংবাদিক দীপজ্যোতি কাকতিৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো প্ৰতিবেদনখন তিনিঅংক পাখণ্ড এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পিছতে যি ঢিঙত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল যোৱাকালি তাৰ পিছতেই যোৱাকালি যিজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছিল ঢিং আৰক্ষীয়ে তফাজুল ইছলাম আজি পুৱা নিশা ভাগতে তেওঁ যি স্থানত যুৱতীগৰাকীক ধৰ্ষণ কৰি সেই স্থানতে তেওঁ এটা ওচৰত থকা পুখুৰীত পৰি ইতিমধ্যে মৃত্যু ঘটিছে আৰু তাৰ সামগ্ৰিক দৃশ্য দেখাইছোঁ সেই স্থানৰ পৰা যি স্থানত সেই যুৱতীগৰাকীক ধৰ্ষণ কৰিছে আৰু যি কাষৰ পুখুৰীত সেই পুখুৰীটো দেখা ল'ব চেষ্টা কৰিছে এনকাৰীবিলাকে এই পুখুৰীটোতে যোৱাকালি যি ধৰ্ষণকাৰী তফাজুল ইছলাম এই তফাজুল ইছলামৰ বৰ্তমান সময়ত মৃত্যু হৈছে তেওঁ বৰ্তমান সেই তেওঁৰ যি নথৰদে ৰাস্তা কাষত পৰি আছে যিজন ধৰ্ষণকাৰী সকলোৱেই এটা কথাই বিচাৰিছিল এনকাউণ্টাৰ বিচাৰিছিল আৰু সেই এনকাউণ্টাৰ বিচাৰিছিল সমগ্ৰ ঢিঙৰ নহয় সমগ্ৰ অসমে তেখেতলোকৰ মৃত্যুৰ কামনা কৰিছিল আৰু তাৰপিছতেই সমগ্ৰ অসমতেই এক প্ৰতিবাদী ঢৌ উঠিছিল সমগ্ৰ ঢিঙত নিশা 10-11 বাজিলৈকে কিন্তু থানাৰ সন্মুখত এটা প্ৰতিবাদকাৰী দলে ঢিং কপাই তুলিছিল আৰু তেওঁলোকে ফাঁচীৰ দাবী তুলিছিল এনকাউণ্টাৰ দাবী তুলিছিল আৰু তাৰপিছতেই এই আৰক্ষীয়ে সেই যুৱজনক লৈ যি স্থানত ধৰ্ষণ কৰিছে সেই স্থানলৈ অহাৰ পিছতে কিন্তু সেই যুৱকজনে হাতত হেণ্ডকাপ লগাৰ পিছতে কিন্তু তেওঁ আন্ধাৰ সুযোগ লৈ এই পুখুৰীত জঁপিয়াই দিছিল আৰু জঁপিয়াৰ পিছত তেওঁলোকে বহুত বিচাৰিব চেষ্টা কৰিছিল কিন্তু পোৱা ভাগতে কিন্তু এই স্থানত এই পুখুৰীতে তেওঁৰ নিথৰদেহটো পোৱা গৈছে আৰু এতিয়া মই ইয়াৰ লোক আছোঁ স্থানীয় লোক আছে মই এই স্থানত গাঁওবুঢ়া আছে মই গাঁও প্ৰধান সময়ত তেওঁৰ ওচৰলৈ যাম তেওঁৰ পৰা জানিম যিহেতু যিজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছিল আজি তেওঁৰ মৃত্যু হৈছে আপোনাক কি কয় আজি এইটো যি বৰ্বৰতা কাম হৈছিল যি নাবালিকাৰ ওপৰত যি ধৰ্ষণৰ যি চেষ্টা চলাই যি সমাজ ব্যৱস্থাটো বিচ্ছিন্ন কৰিছে তাৰ কাৰণে আজি যি পুলিচ প্ৰশাসনে যি পদক্ষেপ লৈ পেলাই যি আজি এনকাউণ্টাৰ কৰিছে ৰাইজে আজি সুখী হৈছে ৰাইজে আজি বহুত সুখী হৈছে ৰাইজ বহুত সুখী কাৰণ কিয়নো